নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী ব্ৰেকিং নিউজ সোণাৰী থানাত দুই কৰ্মচাৰীক লগত লৈ আৰক্ষীৰ সংবাদমেল দুই কৰ্মচাৰীয়ে দিলে অপহৰণ কাণ্ডৰ বৰ্ণনা 10 জনীয়া দলে অপহৰণ কৰিছিল তিনি কৰ্মচাৰীক স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘৰলৈ পঠোৱা হ'ব দুই গৰাকী কৰ্মচাৰীক মাজনিশা অসমাৰক্ষী গতাইছিল উদ্ধাৰ হোৱা ওএনজিচিৰ দুই কৰ্মচাৰীক নাগালেণ্ডৰ মনজিত থানাত সেনাই গতাইছিল অসমাৰক্ষীক চৰাইদেউৰ এএছপিৰ উপস্থিতিত সম্পন্ন হৈছিল আনুষ্ঠানিকতা নিশা মন জিলাতে ৰখা হয় মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক নিৰাপত্তাজনিত কাৰণত নিশা অনা নহল সোণাৰীৰ পৰা শিমলুগুৰি থানালৈ দুইকে আৰু কিছু সময় পিছতে লৈ যোৱাৰ সম্ভাৱনা আৰু এই মুহূৰ্তত সোণাৰী সদৰ আৰক্ষী থানাত দুই কৰ্মচাৰীক লগত লৈ আৰক্ষীৰ সংবাদমেল আৰু এই সংবাদমেলত দুই গৰাকী কৰ্মচাৰীয়ে বৰ্ণনা কৰিছে অপহৰণ কাণ্ডৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে সংবাদ মাধ্যমৰ সন্মুখত 10 জনীয়া দলে অপহৰণ কৰিছিল তিনিজন কৰ্মচাৰীক দহজনীয়া দলে অপহৰণ কৰিছিল এই কথা উল্লেখ কৰিছে এইটো জয়েন্ট অপাৰেশন আমাৰ ফালে ইনপুট দিয়া হৈছিল বহুত আৰু হেতু জয়েন্ট অপাৰেশন ফলত এতিয়া দুইজন ৰিকভাৰি হৈছে আৰু থাৰ্ড জি ঋতু সাইকে আছে তেওঁৰ সূত্র এতিয়ালৈকে হোৱা নাই আৰু অপাৰেশন এতিয়াও চলি আছে স্যার তেওঁলোকে কোৱাৰ সম্ভাৱনা আছে নাই মানে আলফাই লৈ গৈছে নে ম্যানমাৰ অপাৰেশন চলি আছে ম্যানমাৰ লোকেতো পোৱা নাই তেওঁলোকে তো যেতিয়া আমি পাওঁ তেতিয়া আপোনাক জনাই স্যার AK-47 এটা উদ্ধাৰ হৈছিল হেতু কাৰ আছিল এটো কাৰ আছিলে এতিয়ালৈকে গম পোৱা নাই কিন্তু আমাৰ জানা মতে এটো গণেশ AK-47 ৰাখিছিল আৰু ডিব লগত আছিলে ক্যাজুয়ালিটিস আছে নে স্যার কিবা দুটা নম্বৰ এতিয়ালৈকে কনফাৰ্ম হোৱা নাই স্যার কোনে লিড দিছিলে গুটে অপহৰণ কাণ্ডৰ আলফা আছিলে আৰু লগত নেসিন জড়িত আছিলে তেওঁলোকৰ কোৱা মতে বাট আলফা তো কনফাৰ্ম আছিলে আৰু গণেশ নেটৰ গ্ৰুপ লিডাৰ আছিলে হয় কেইজন আছিলে লগত আলফা 5 জন মানুহ আৰু নেসিনৰ 5 জন মানুহ আছে স্যার পৰিয়ালৰ লোকক কেতিয়া সমঝাই দিব তেওঁলোকক পৰিয়ালৰ লোকক অলৰেডি আহিছে ইয়াত তো তেওঁলোকে এটা যোগাযোগ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকক সমঝাই দিয়া যাব স্যার আলফা কিবা ক্যাজুয়ালিটি আছে নি এটো কনফাৰ্ম হোৱা নাই তেওঁলোক আচ্ছা এতিয়া পৰিয়ালৰ লোকক সমঝাই দিব অলৰেডি তেওঁলোকে লগ কৰিছে হয় ঘৰলৈ যাবলৈ পাৰিব ঠিক আছে আৰু আমাৰ সাংবাদিক হানসিং কোৱাৰ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সৈতে হানসিং ইতিমধ্যে সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে সেই অপহৰণ কাণ্ডৰ কেনেদৰে তেওঁলোকক লৈ যোৱা হৈছিল ক'ত ৰখা হৈছিল সকলো কথা উল্লেখ কৰিছে এই মুহূৰ্তত জানিব বিচাৰিম আৰু কি কথা সংবাদ মাধ্যমৰ আগত তেওঁলোকে প্ৰকাশ কৰিছে হয় তেওঁলোকে গোটে বিপৰীত কথাটো কৈছে যে কেনে ধৰণে আসলে গোটে সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল কেনে ধৰণে তেওঁলোকক লৈ যোৱা হৈছিল তেওঁলোকক ঘাটত তুলি দিয়া হৈছিল অন্যান্য কথাবিলাক তেওঁলোকে কৈছে তেওঁলোকে যিখন সংবাদমেল হয় এই মুহূৰ্তত আসলে সংবাদমেলত তেওঁলোকে আমাক জানিবলৈ দিছে এই পৰ্যন্ত কিন্তু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে পৰিয়ালৰ লোক আহিলে তেওঁলোকক লগ কৰিছে সোণাৰী থানাত দৃশ্য দেখিবলৈ পাইছে কৈছিলে আৰু তেওঁলোকে লগ কৰিছে আৰু লগ কৰা গগৈ আৰু অলকেশ জানিবলৈ দিছে তেওঁলোকক কৰিব দিয়া হৈছে এইখিনি মূলত মই ঘৰলৈ যাব পাৰিম যোনে দেখিছে সম্পূৰ্ণ কথা তেওঁলোকে আমাক জনাইছে যে দৃশ্য আৰু এই ভিতৰত আচলতে ঋতু শইকীয়াৰ লগত ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে ঋতু শইকীয়াক বিচাৰি আৰু নাগালেণ্ড আৰক্ষীৰ লগতে আছাম ৰিফাইনেৰী দলেও আচলতে সেই অব্যাহত ৰাখিছে তেওঁলোকৰ চাৰ্চ অভিযান আমি প্ৰশ্ন কৰা হৈছিলে যে তেওঁক ইতিমধ্যে ম্যানমাৰলৈ লৈ যোৱা হৈছে নেকি পাৰ কৰি দিছে নেকি বৰ্ডাৰ সেই কথা তেওঁলোকে নস্যাৎ কৰিছে আৰু অভিযান চলি আছে বুলি আমাক জানিবলৈ দিছে আৰু সমগ্ৰ অভিযানটো নেতৃত্ব দিছিলে আলফাৰ ভিতৰৰ নেতা গণেশ অসমে বুলি ইতিমধ্যে আমাক চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক চেতাংগ মিশ্ৰই জানিবলৈ দিছে আৰু আপোনালোকে দেখিছে সোণাৰী সদৰ থানাৰ ভিতৰৰ দৃশ্য ইয়াত দেখিবলৈ পাইছে পৰিয়ালৰ লোক আহিছে পৰিয়ালৰ লোকে কথা বতৰা পাতিছে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈৰ লগত আৰু ইতিমধ্যে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াই তেওঁলোকে সমগ্ৰ ঘটনা বিৱৰি কৈছে তেওঁলোকক আচলতে এবাৰ লৈ যোৱাৰ পিছত প্ৰথমতে কিডনেপিং কৰি লৈ যোৱাৰ পিছত তেওঁলোকক এখন গাঁও
গাঁৱত তেওঁলোকক ব্যৱস্থা কৰিছিলে আলফা স্বাধীন অৰ্গেনাইজেশ্যন দলটোৱে আৰু তেওঁলোকৰ লগত অসমীয়া আৰু নাগামিজ ভাষাত কথা পাতিছিলে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে সেই তেওঁলোকে প্ৰেছ মিটৰ যোগেদি কথাটো তেওঁলোকে কৈছে তেওঁলোকে আৰু গুৰুত্বপূৰ্ণ কথা যে তেওঁলোক 3জন মাৰ্চ কৰি আছিলে পাহাৰে তেওঁলোক গৈ আছিলে আলফা স্বাধীন অৰ্গেনাইজেশ্যনৰ দলটোৰ লগত কিন্তু তেনেতে যেতিয়া তাত সংঘৰ্ষ হৈছিলে সংঘৰ্ষ হওঁতে অলকা শইকীয়া আৰু মোহিনী মোহন গগৈয়ে তেওঁলোকে লুকাবলৈ সক্ষম হৈছিলে ইয়াৰ বিপৰীতে কিন্তু ঋতুল শইকীয়া তেওঁলোকক অতিক্ৰম কৰি গৈছিলে তেওঁলোকক পাৰ হৈ গৈছিলে আগত আছিলে ঋতুল শইকীয়া আৰু সেইবাবে হয়তো ঋতুল শইকীয়া এতিয়াও এই দলটোৰ লগত থাকিব পাৰে বুলি কৈছে তেওঁলোকক প্ৰশ্ন কৰা হৈছিলে যে পৰেশ বৰুৱাই যিটো কথা কৈছে তেওঁলোকক গাঁৱত এৰি দিছে বুলি বিবৃতি দিছে তেওঁলোকক শৰীৰে 3গৰাকী গাঁৱত এৰি দিছিলে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ নাই কৰা যদিও তেওঁলোকক এৰি দিয়া নাই আৰু তেওঁলোকক অসম ৰাইফলে নগা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি স্পষ্টভাৱে জনাইছে আমাক জয়ন্ত হয় স্পষ্টকৈ জানিবলৈ দিয়া হৈছে কিছু নিলগত আছিল ঋতুল শইকীয়া যাৰ বাবে তেওঁলোকৰ পৰা বিচ্ছিন্ন হৈ পৰিল কিন্তু হানচেংকৰ এইখিনি মুহূৰ্তত জানিব বিচাৰিম যে 50 ঘণ্টা ধৰি তেওঁলোকক খোজ কঢ়াই লৈ যোৱা হৈছিল তেওঁলোকক ক'ত কেনেদৰে থাকিবলৈ দিয়া হৈছিল বা খোৱা বোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছিল কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল খোৱা বোৱাৰ ক্ষেত্ৰত সেইবিলাক কথা উল্লেখ কৰিছে নেকি আজি সংবাদ মাধ্যমৰ সন্মুখত দলটোৱে তেওঁলোকক ভাত খোৱাৰ ব্যৱস্থা কৰিছে কোনোবা গাঁৱৰ কোনোবা এডোখৰ জেগাত তেওঁলোকে কাৰোবাৰ ঘৰত তেওঁলোকে ভাত খোৱাৰ ব্যৱস্থা কৰি দিছিলে ভাত পাইছে বুলি তেওঁলোকে স্পষ্টভাৱে প্ৰকাশ কৰিছে ইয়াৰ বিপৰীতে কিন্তু তেওঁলোকে কণ্টিনিউৱাছলি আচলতে ধাৰাবাহিকভাৱে যি খোজ কঢ়াই তেওঁলোকক লৈ যোৱা হৈছিলে খোজ কঢ়াই লৈ গৈ আছিলে যিটো গাঁও আছে যিখন গাঁও আছে নাগালেণ্ডৰ মন্দিৰত সেই গাঁওখনত হোৱাৰ লগে লগেই তেতিয়া আচলতে যি সংঘৰ্ষ হৈছিলে অসম ৰাইফল আৰু সেই দলটোৰ লগত তেতিয়া অলকা শইকীয়া আৰু গগৈয়ে নিজৰ প্ৰাণ বচাই তেওঁলোকে ঘন জংঘলৰ মাজত তেওঁলোকে লুকাবলৈ সক্ষম হৈছিলে যাৰ বাবে তেওঁলোকক উদ্ধাৰ কৰিব পৰা গ'ল তেওঁলোকে প্ৰায় 2 ঘণ্টা সময় জংঘলৰ ঘন অৰণ্যৰ মাজত তেওঁলোকে আচলতে লুকাই আছিলে তাৰপিছতে যেতিয়া অসম ৰাইফলৰ দলটো আহিলে অসম ৰাইফলৰ দলটোক তেওঁলোকে ক'লে যে তেওঁলোক কিডনেপ হৈছে এনেধৰণৰ কথা হয় হানচেং ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আৰু হানচেঙে আমাক জনাইছে এই মুহূৰ্তৰ খবৰ যে 2গৰাকী মুহূৰ্তত সোণাৰী সদৰ থানাত উপস্থিত আছে আৰু পৰিয়ালৰ লোক আহি উপস্থিত হৈছে পৰিয়ালৰ লোকৰ হাতত গতাই দিয়া হ'ব 2গৰাকী কৰ্মচাৰীক দুজনক ধৰি আনিলে ড্ৰাইভাৰজনক আনিলে আনি চবকে আঁঠু কৰালে মোবাইলকেইটা কাঢ়ি লোৱাৰ পিছত তেওঁলোকে ক'লে যে বাকী সুধিছে আৰু বাকী মানে নন আছামিজ কোন আছে মই হিন্দীতে কৈছিলে নন আছামিজ কোন আছে সুধিছে আমি কৈছে এইটো নন আছামিজ কোনো নাই প্ৰথমতে হিন্দীত কৈ আছে তাৰপিছত অসমীয়া যেতিয়া কৈছে যে তহঁতি গোটেইকেইটা অসমীয়া নেকি তাৰ নামকেইটা সুধিলত ইয়াতে বিশ্বাস কৰিছে তাৰপিছত কৈছে আমাৰ লগত 3জন যাব লাগিব তহঁতি এম্বুলেঞ্চখন ল'লে আৰু ড্ৰাইভাৰজন ল'লে 3জন যাব লাগিব তহঁতি গাড়ী আমাক তাত নমাই গাড়ীখন লৈ তহঁতি 3জন গুচি আহিব আৰু এনেকুৱাকৈ আমাক লৈ গ'ল গৈ আপোনাৰ একজেক্ট মই নামটো নাজানো চাৰিআলিৰ ওচৰত লেফ্ট চাইড ৰাস্তাটো সোমাই গৈছে তাত গৈ লাষ্ট এটা পইণ্টত গাড়ীখন ৰখালে মানে তাৰ পৰা গাড়ীখন আগত নাযায় সৰু ৰাস্তাটো তাত আমাক নমাই অলৰেডি মোবাইলকেইটা গোটেইকেইটা লৈ লৈছে আৰু লৈ তাৰপৰা মোবাইলকেইটা 5টা মোবাইল ল'লে চাগে বাকীকেইটা পৰি গ'ল গাড়ীতে তাৰপিছত আমাক গোটেইকেইটাকে লৈ গুচি গ'ল এটা পাহাৰ ক্ৰছ কৰি বাগান আছিলে বাগানৰ পাহাৰ ক্ৰছ কৰি সেইটো তেওঁলোকৰ আৰু বাকীখিনি তাত 5জন লগ পালে প্ৰায় সেইকেইজনে আমাক লৈ গ'ল এনেকৈ আৰু খোজকাঢ়ি লৈ গ'ল এনেকৈ নিয়ে লাষ্ট যোৱাকালি গম পাইছে আৰু সেই দিনটোত কি ঘটিছিলে আচলতে শনিবাৰ দিনটোত কি ঘটিছিলে নিশা যিদিনাটো ঘটনাটো সংঘটিছিলে কিমান সময় হৈছিলে এনকাউণ্টাৰ যিদিনাখন এনকাউণ্টাৰ হৈছিলে সেইদিনাখন প্ৰায় 10মান বজাত হৈছিলে 10:30 হৈছিলে 10:30 ভিতৰতে হৈছিলে তেতিয়া আপোনালোকে কি কৰি আছিলে এতিয়া নাই আমি জাষ্ট আহি আছিলোঁ ৰাস্তাটো পাৰ হ'লে চাগে ৰাস্তাটো পাৰ তেনেকুৱাতে অপজিট ডাইৰেকশ্যনত হেৰি আছিলে মিলিটাৰী ফ'ৰ্চখিনি আছিলে তাৰপৰা সিহঁতিও তাৰমানে চাইছিলে যে ৰাস্তাটো খালী আছে যদি পাৰ হ'লে চুপচাপ পাৰ হ'ব বিচাৰিছিলে কিন্তু তেতিয়া কি হ'ল তেতিয়া ফায়াৰিং কৰিলে সিহঁতিও ৰিটেলিয়েট কৰিলে তেনেকুৱাতে এটা বহুত কেও চিটুৱেশ্যন ক্ৰিয়েট হ'ল চব তাৰমানে খেলি মেলি হৈ গ'ল যোন যেনেকৈ আহিছিলে তো মোৰ ফাৰ্ষ্টতে ছাইডৰ এনেকুৱা হেৰি গ্ৰাছ আছিলে হ'ব গ্ৰাছ এসোপাৰ মাজত জাপ মাৰি পেলাই তাতে তাৰমানে নিজকে ছেফলি অলপ তাতে সোমাই আছিলোঁ উশাহ চুশাহ অলপ কণ্ট্ৰলত লৈ পেলাই তাৰমানে ঢাকি মেলি লৈ পেলাই
একদম মুভমেণ্ট নকৰাকৈ তাতে সোমাই আছোঁ যাতে চিটুৱেশ্যনটো অলপ ক্লাম হওক অলপ ঠাণ্ডা হওক তেনেকৈ গছত ইউ আছিল পায় হ'লেও কি তেনেকৈ জঁপিয়ালে তাৰপিছত তাহাঁতে ৰিটেলিয়েট কৰি পিছলৈ গুচি গ'লো পায় কি হ'ল মই দেখা নাই কিবা হৈছে যদি মই নাজানো ৰিতুল আপোনালোকৰ লগতে তেতিয়া আছিলে মোৰ পিছতে আছিলে পায় কিন্তু তেতিয়া খেলি মেলি হৈ গ'ল যে মানুহখিনি ক'ত কি গ'ল ফায়াৰিং হৈ যাওঁতে ইমান ধৰিব পৰা নাই তাৰমানে কিমানজন আছিল আপোনালোকৰ লগত তেতিয়া আপোনালোকৰ লগৰপন্থী দলটোত কিমানজন আছিল 10জন তাত একজেক্ট ক'ব নোৱাৰিম মানে আপোনাৰ 10জন আছিলে তেওঁলোকৰ মিক্স আছিলে আৰু সিহঁতে কি ভাষাত কথা পাতিছিলে আপোনালোকৰ নাগামিজ নে অসমীয়া নাগামিজ অসমীয়াতে পাতে আপুনি ৰিতুলক দেখিছিল যেতিয়া ধৰক জাষ্ট আগত আছিলে সি মানে অলপ দৌৰিছিলে মই জাষ্ট অলপ বেক হৈ গ'লোঁ শ্ল' হৈ গ'লোঁ সেইটো টাইমত সি ৰাস্তাটো পাৰ কৰিবৰ কাৰণে ইহঁতৰ লগত অলপ দৌৰিছিলে এম্বুজটো কেনেকুৱা সময়ত হৈছিলে যেতিয়া ফাইন কেনেকুৱা সময়ত আৰম্ভ হৈছিলে আপোনাৰ তেতিয়া কেনেকৈ আছিলে এতিয়া 10:30মান লাগিছিলে মানে কোন পক্ষই প্ৰথম গুলি কৰিছে আপোনালোকৰ নাই তেওঁলোকৰ মানে আৰ্মি ফালৰ পৰা প্ৰথম ফায়াৰ কৰা আৰ্মি ফালৰ পৰা তেতিয়া আপোনালোকে মানে শুই দিছিলে আমি আহি পেলাই হাবি জাপি আহিছিলোঁ আপোনালোকে কিমান দেৰি মত পালেগৈ আৰু কিমান সময় দেৰি সংঘৰ্ষটো কিমান সময় হৈছিলে প্ৰায় 2 ঘণ্টা ধৰি হৈছিলে এতিয়ালৈকে আমি 2 ঘণ্টা তাতে সোমাই আছোঁ 2 ঘণ্টা সোমোৱাৰ পিছত আমি 2 ঘণ্টাৰ পিছত কি প্ৰথম ওলাই গ'ল তাৰপিছত ৰেস্কিউ কৰিলে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ এটি বাণিজ্যিক বিৰতি আপুনি চাই আছে লাইভ আৱাৰ আৰু লাইভ আৱাৰত আমি জনাই আহিছোঁ আপোনাক যে আজি মুকলি কৰি দিয়া 2গৰাকী কৰ্মচাৰী আহি উপস্থিত হয় সোণাৰী সদৰ আৰক্ষী থানাত আৰু সোণাৰী সদৰ আৰক্ষী থানাত কেতবোৰ সোধা পোছা কৰাৰ অন্তত সংবাদ মাধ্যম সম্বোধন কৰে আৰক্ষীয়ে 2গৰাকী কৰ্মচাৰীক লগত লৈ হৈছিলে আৰু তাৰপিছত এটা জইণ্ট অপাৰেশ্যন চলিছিলে অসম পুলিচ অসম ৰাইফলছ ইণ্ডিয়ান আৰ্মি নাগালেণ্ড সেইটো জইণ্ট অপাৰেশ্যন আমাৰ ফালে ইনপুট দিয়া হৈছিলে বহুত আৰু সেইটো জইণ্ট অপাৰেশ্যন ফলত এতিয়া 2জন ৰিকভাৰী হৈছে আৰু থাৰ্ড যি ঋতু চাইকি আছে তেওঁৰ খুব এতিয়ালৈকে হোৱা নাই আৰু অপাৰেশ্যন এতিয়াও চলি আছে ছাৰ তেওঁলোকে পোৱাৰ সম্ভাৱনা আছে নাই মানে আলফাই লৈ গৈছে এতিয়া ম্যানমাৰ অপাৰেশ্যন চলি আছে এতিয়া ম্যানমাৰলৈকেতো পোৱা নাই তেওঁলোকে যেতিয়া আমি পাওঁ তেতিয়া আপোনাক জনাই AK-47 এটা উদ্ধাৰ হৈছিলে সেইটো কাৰ আছিলে সেইটো কাৰ আছিলে এতিয়ালৈকে গম পোৱা নাই কিন্তু আমাৰ জানা মতে এইটো গণেশ AK-47 ৰাখিছিলে আৰু ডিবো লগত আছিলে কেজুৱেলিটিজ আছে নি ছাৰ কিবা দুটা এণ্ডৰ পৰা এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কোনে লিড দিছিলে গোটেই অপহৰণ কাণ্ডত আলফা আছিলে আৰু লগত গণেশিয়ান জড়িত আছিলে তেওঁলোকৰ কোৱা মতে বাট আলফাটো কনফাৰ্ম আছিলে আৰু গণেশ এইটোৰ গ্ৰুপ লিডাৰ আছিলে কেইজন আছিলে আলফাত 5জন মানুহ আৰু গণেশিয়ানৰ 5জন মানুহ আছে পৰিয়ালৰ লোকক কেতিয়া সমজাই দিব এওঁলোকক পৰিয়াল লোকে অলৰেডি আহিছে ইয়াত তেওঁলোকে এতিয়া যোগাযোগ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকক সমজাই দিয়া যাব আলফা কিবা কেজুৱেলিটি আছে এইটো কনফাৰ্ম হোৱা নাই এতিয়ালৈকে আচ্ছা এতিয়া পৰিয়ালৰ লোকক সমজাই দিব অলৰেডি তেওঁলোকে লগ কৰিছে হয় ঘৰলৈ যাবলৈ পাৰিব আৰু এনেদৰে আৰক্ষীয়ে কেনেদৰে তেওঁলোকক উদ্ধাৰ কৰা হ'ল সেই বিষয়ে জনাইছে কিন্তু ঋতুল শইকীয়া সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই আৰক্ষীৰ হাতত কেনেদৰে উদ্ধাৰ কৰা হ'ব এক বৃহৎ প্ৰত্যাহ্বান বৰ্তমান অভিযান চলাই থকা হৈছে ম্যানমাৰ সীমান্ত পালেগৈ নেকি ঋতুল শইকীয়া এই প্ৰশ্ন কৰা হৈছিল আৰক্ষী কিন্তু আৰক্ষীয়ে উল্লেখ কৰিছে যে ম্যানমাৰ পোৱাগৈ নাই আৰু যাৰ বাবে বৰ্তমান অভিযান তীব্ৰতৰ কৰি তোলা হৈছে এতিয়া বৃহৎ প্ৰত্যাহ্বান আৰক্ষীৰ সন্মুখত সুৰক্ষিতভাৱে ঋতুল শইকীয়াক উদ্ধাৰ কৰিবলৈ অভিযান চলাই থকা হৈছে যদিও এই মুহূৰ্তলৈকে ঋতুল শইকীয়াৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু আজি এই 2গৰাকী কৰ্মচাৰী যেহেতু স্বগৃহলৈ অনা হৈছে আৰু কিছু সময় পিছতে স্বগৃহলৈ তেওঁলোকক প্ৰেৰণ কৰা হ'ব পৰিয়ালৰ লোক উপস্থিত হৈছে সোণাৰী সদৰ আৰক্ষী থানাত স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব 2জন কৰ্মচাৰীৰ আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘৰলৈ পঠোৱা হ'ব 2জন কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক আৰু গভীৰ উৎকণ্ঠাৰ অৱসান ঘটাই এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল সেনা আৰক্ষী আছাম ৰাইফলছে যুটীয়া অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়
দুগৰাকী কৰ্মচাৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল কিন্তু আন উদ্বেগজনক বিষয় এয়াই যে ৰিতুল শইকীয়াক এতিয়া উদ্ধাৰ কৰিব পৰা হোৱা নাই কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই সেনা আৰক্ষীয়ে পৰৱৰ্তী খবৰ পুৱতি নিশা গুৱাহাটীৰ বামুণী মৈদামৰ ৰেলৱে কলনীত সংঘটিত হ'ল এক ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত ভস্মীভূত শতাধিক সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান গেলামালৰ দোকান কাপোৰৰ দোকান ফল-মূলৰ দোকান শাক-পাচলিৰ দোকানকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান ভস্মীভূত হয় কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুইত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় বামুণী মৈদামৰ ৰেলৱে কলনীত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ কিন্তু এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল ব্যৱসায়িক প্ৰতিষ্ঠান কেইবাখনো জাহ গ'ল এই ভয়ংকৰ অগ্নিকাণ্ডত শতাধিক সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান জাহ গ'ল অগ্নিকাণ্ডত গেলামালৰ দোকান কাপোৰৰ দোকান ফল-মূলৰ দোকান শাক-পাচলিৰ দোকানকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰায় শতাধিক সৰু বৰ দোকান ভস্মীভূত হ'ল এই বিধ্বংসী অগ্নিকাণ্ডত জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই অগ্নিকাণ্ডত জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি দুগৰাকী কৰ্মচাৰীক উদ্ধাৰ কৰা হ'ল যদিও আনজন কৰ্মচাৰী ৰিতুল শইকীয়াৰ এই মুহূৰ্তলৈকে কোনো সন্ধান নাই ৰিতুল শইকীয়াৰ সন্ধানত মাজনিশা পৰ্যন্ত চলিল উদ্ধাৰ অভিযান আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে চলোৱা অভিযান ব্যৰ্থ হ'ল ৰিতুল শইকীয়াৰ ঘৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৰিতুলৰ মুক্তি কামনাৰে অদৃষ্টজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে ইতিমধ্যে অপহৃত তিনিওকে এৰি দিয়া বুলি স্পষ্ট কৰিছে আলফা স্বাধীনে আগবঢ়াইছো আমাৰ সাংবাদিক আনমল যাদৱৰ ৰিপৰ্ট মোহনী মোহন গগৈ আৰু অলকেশ শইকীয়া উদ্ধাৰৰ পাছত এতিয়া সংসূত্ৰ নাই ৰিতুল শইকীয়াৰ আমি উপস্থিত হৈছোঁ ৰিতুল শইকীয়াৰ বাসগৃহত আৰু তেওঁৰ ভাতৃ আছে তেওঁৰ ভাতৃৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কি ক'ব এতিয়া কিবা আপুনি খবৰ আপোনালোকে যোগাযোগ কৰিছে নেকি পুলিচ বা ONGC কৰ্তৃপক্ষই নহয় আমি এতিয়া কোনো খবৰ পোৱা নাই ৰিতুল শইকীয়া মোৰ ভাইটি হয় মই এতিয়া ৰাতিপুৱা শুই উঠিয়ে গাটো ধুই আঠখিলীয়া নামঘৰ ডাঙৰীয়া শ্ৰীচৰণত এভাগি শৰাই দি জনাইছোঁ যে আমাৰ ভাইটি সুকলমে সুশৰীৰে ঘৰলৈ ঘূৰি আহক আৰু আমাৰ তাৰ বাহিৰে আৰু কি উপায় আছে আমি ভগৱানৰ চৰণতে সেৱা কৰি আমি ঘূৰাই পাম বুলি আমাৰ গাঁওবাসী আৰু আমি পৰিয়ালবৰ্গই আশা কৰিছোঁ ইয়াকে কৈছোঁ হয় একমাত্ৰ নেদেখাজনৰ ওচৰতে সেৱা জনাই তেওঁলোকে ৰিতুল শইকীয়া উদ্ধাৰৰ বাবে আশা কৰি আছে উৰেটো নিশা উজাগৰে কটাই বৰ্তমান তেওঁলোকে আশা কৰি আছে ৰিতুল শইকীয়া সোনকালে উদ্ধাৰ হওক গুড মৰ্নিং 18 পৰৱৰ্তী অংকলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি